চিপাঝাৰ অথবা মংগলদৈ সমষ্টিৰ পৰা 2024 নিৰ্বাচন খেলিবলৈ সাজু হৈছে প্ৰাক্তন মন্ত্ৰী জয়নাথ শৰ্মা। বিজেপিয়ে যদি অগপক যিকোনো এটা সমষ্টি এৰি দিয়ে তেন্তে এঘৰিত যুঁজিবলৈ টঙালি বান্ধিছে অগপ নেতাগৰাকীয়ে। চিপাঝাৰবাসীয়ে মূৰ্খক পূজা নকৰে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য জয়নাথ শৰ্মাৰ। বৰ্তমানৰ বিধায়ক পৰমানন্দ ৰাজবংশীৰে অব্যাহত থকা বিবাদ সন্দৰ্ভত প্ৰতিক্ৰিয়া অগপ নেতাগৰাকীৰ। চিপাঝাৰ সমষ্টি বুলি নহয়, এখেতসকল আছে, এখেত বিজেপিৰ সভাপতি। আমি মংগলদৈ আৰু চিপাঝাৰৰ যিকোনো এটা বিচাৰিছোঁ আৰু মই ৰেডি হৈ আছোঁ। এজিপিয়ে যদি মোক দলৰ পৰা দিয়ে, আইদাৰ মংগলদৈ হয় চিপাঝাৰ, ৰেডি হৈ আছোঁ। কিন্তু মেইন কথাটো হ'ল, আমি যিহেতু মিত্ৰ দলত আছোঁ, মিত্ৰ দলৰ যেতিয়া চিটৰ ভাগ বতৰণ হ'ব, সেই সময়ত চিপাঝাৰ আৰু মংগলদৈক এৰি দিয়ে নে নিদিয়ে। আৰু বিজেপিয়ে এৰি দিলেতো আমি অসম গণ পৰিষদৰ তৰফৰ পৰা আমি এইবাৰৰ কাৰণে মানে চিপাঝাৰ বা মংগলদৈ এটা লাগে বুলি আমি বিচাৰিছোঁ। এতিয়া মানে সংস্কৃতৰ শ্লোক এটা আছে, যত্ৰ মূৰ্খ ও দুৰ্জন ন পুজিজ, যত্ৰ সজ্জন আৰু ধন সুৰক্ষিত, তত্ৰ লক্ষ্মী সৰস্বতী শ্ৰীবুদ্ধি স্বয়ং আগত। য'ত দুৰ্জনক পূজা নকৰে, য'ত মূৰ্খক পূজা নকৰে, সেইবিলাক ঠাইত এনেই শ্ৰীবৃদ্ধি হয়। চিপাঝাৰৰ মানুহে সেই কথাটো জানে।